এটা মক ড্ৰিল কৰিছোঁ। এই মক ড্ৰিলৰ মূল উদ্দেশ্যটো হৈছে এয়াৰ ৰেইডৰ সময়ত যি পৰিস্থিতি সৃষ্টি হ'ব পাৰে বা যিকোনো প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে, আমাৰ ভূমিকম্প আহিব পাৰে, ধুমুহা আহিব পাৰে। আৰু আপোনালোকে জানে যে অসম জ'ন 6ত পৰে, চাইজমিক জ'ন 6ত পৰে। কিন্তু আমাৰ আজি যোনটো মানে মক ড্ৰিল আছিলে, সেই মক ড্ৰিলৰ আমাৰ যোনটো চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ পৰা যোনটো আমাৰ নিৰ্দেশনা আহিছে আৰু আমাৰ ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু প্লাছ আমাৰ মিনিষ্ট্ৰী অফ হোম আৰু আমাৰ হোম ডিপাৰ্টমেণ্টৰ পৰা আমি যিখিনি ইনষ্ট্ৰাকশ্যন পাইছোঁ, সেইটোৰ মতে আজি আমাৰ গোটেই এণ্টায়াৰ এক্সাৰচাইজটো কৰা হ'ল। ইয়াৰ এক্সাৰচাইজটোৰ প্ৰথম ষ্টেজত আমি এটা মক মেছেজ পাইছোঁ, মানে এটা ড্ৰিল হিচাপে মেছেজ এটা পাইছোঁ ফ্ৰম ইণ্ডিয়ান এয়াৰফ'ৰ্চ যে এটা এয়াৰ ৰেইড হ'ব পাৰে। তো সেইটো মেছেজ পোৱাৰ লগে লগে আমি ইমিডিয়েটলি এটা চাইৰেন আমি বজাব লাগে, মানুহ মানে যিখিনি মানুহ আছে সেইটো লোকেলিটিৰ মানুহখিনিক ৱাৰ্ণ কৰিবলৈ। আৰু ইয়াৰ পিছতে আমি APDCLৰ সহযোগত আমি এটা ব্লেকআউটৰ এটা মানে মক ব্লেকআউট এটা আমি কৰিলোঁ। ব্লেকআউটটো হোৱাৰ লগে লগে আমাৰ ছেকেণ্ড আমাৰ যোনটো এলাৰ্ট আহে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা যে বম্বিংটো আৰম্ভ হৈছে, আৰু বম্বিংটো আৰম্ভ হোৱাৰ লগে লগে আমি ছেকেণ্ড চাইৰেন বজাওঁ আৰু আমাৰ মানে আমি এটা হেৰি কৰিব লাগে আৰু স্ম'ক আৰু বম আমি এনেকৈ মক ড্ৰিল হিচাপে আমি ইউজ কৰি পেলাই আমি এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিলোঁ য'ত এটা যেতিয়া এয়াৰ ৰেইড এটা হ'ব কি ধৰণৰ পৰিস্থিতি হ'ব পাৰে। সেইটো হোৱাৰ পিছত আমি অল ক্লিয়াৰৰ কাৰণে ৰখিব লাগে। তাৰমানে বম্বিং হৈ আছে বা বম্বিং হৈ থকাৰ পিছত যেতিয়ালৈকে ক্লিয়াৰ হৈ নাযায় তেতিয়ালৈকে আমি অকণমান সময় ৰখিব লাগে। ৰখাৰ পিছত আমি যেতিয়া চব ক্লিয়াৰ হৈ যায় তেতিয়া আমি আমাৰ যিখিনি আমাৰ চিভিল ডিফেন্স আছে, আমাৰ পুলিচৰ মানুহ আছে, যিখিনি আমাৰ ট্ৰেফিকৰ মানুহ আছে, প্লাছ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ, আমি খবৰ দিম আৰু ইমিডিয়েটলি আমাৰ ফায়াৰ ৰেস্কিউ আহিব। তাৰপিছত আমাৰ এম্বুলেঞ্চ আহে, পেৰামেডিকেল টীম আহে আৰু চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰখিনি আহে আৰু ইমিডিয়েটলি আমাৰ যিখিনি কেজুৱেলিটি আছে, কেজুৱেলিটি আমি ইয়াতে দেখিছে আমাৰ যোনটো মঙলদৈ স্থিত যোনটো ৰিলায়েন্স ট্ৰেণ্ডছ আছে তাতে আমি এক্সাৰচাইজটো কৰিছোঁ। তাৰ ভিতৰত যিখিনি মানুহ কেজুৱেলিটি আছিলে আমি বাহিৰলৈ লৈ আহিলোঁ আৰু বাহিৰতে সন্মুখতে আমি এটা ফাৰ্ষ্ট এইড এৰিয়া এটা বনাইছোঁ। ফাৰ্ষ্ট এইড এৰিয়াটোত আমি প্ৰথমতে আমি যিখিনি কেজুৱেলিটি হয় সেইখিনি ৰাখিব লাগে। ৰখাৰ পিছত আমি চাব লাগিব যে কোনকেইজনক ইমিডিয়েট মেডিকেল এছিষ্টেণ্ট দৰকাৰ, মানে আমি ইমিডিয়েটলি হস্পিটেললৈ ৰেফাৰ কৰিব লাগে। তাৰপিছত আমি সেইখিনি মানুহক আমি ইয়াৰ পৰা এম্বুলেঞ্চ যোগেদি আমি পঠিয়াই দিওঁ আৰু যিখিনি মাইনৰ কেজুৱেলিটি আছে য'ত অন দ্য স্পট আমি ফাৰ্ষ্ট এইড দিব লাগে, ফাৰ্ষ্ট এইড দিয়াৰ পিছত আমি ইয়াৰ পৰাই তেওঁলোকক ঘৰলৈ বিদায় দিছোঁ। নাই সেনেকুৱা কোনো কথা নাই। আপোনালোকে জানে যে যোৱা বছৰ অপাৰেশ্যন সিন্দুৰ হোৱাৰ আগে আমাক এনেকুৱা এটা আমি মক ড্ৰিল কৰিছিলোঁ আৰু এই বছৰৰ পৰা আমাক এটা নিৰ্দেশ দিছে যে আমি প্ৰত্যেক বছৰ দুবাৰকৈ, এতিয়া কাৰেণ্ট যোনটো ইনষ্ট্ৰাকশ্যন আছে সেইটো মতে আমি আজি 17 মে' ভিতৰত আমি কৰিব লাগে, আমি আজি কৰিলোঁ। আৰু এটা আছে আমাৰ নৱেম্বৰ মাহত হ'ব। এইটো এটা জাষ্ট আমাৰ যিখিনি আমাৰ ফায়াৰ এণ্ড ৰেস্কিউ, আমাৰ চিভিল ডিফেন্স, পুলিচ, তেওঁলোকৰ এটা প্ৰিপেয়াৰ্ডনেছ হৈ থাকে। যদি আমি কৰি থাকোঁ এক্সাৰচাইজটো আমাৰ প্ৰেক্টিছ কৰি থাকোঁ কেনেকৈ আমাৰ ৰেছপণ্ড কৰিব এনেকুৱা ইমাৰ্জেঞ্চি হ'লে, সেইটোৰ বিষয়ে এটা আমাৰ এনেই পাব্লিক এৱেৰনেছ এটাও হৈ থাকিব, প্লাছ আমাৰ যিখিনি আমাৰ ৰেস্কিউ ছাৰ্ভিচৰ লগত জড়িত যিখিনি বিভাগ তেওঁলোকৰ এটা প্ৰেক্টিছ এটা হৈ থাকে, যাতে যদি কেতিয়াবা এনেকুৱা হয় ভগৱান নকৰক তেতিয়া আমি ইমিডিয়েটলি যাতে ৰেছপণ্ড কৰিব পাৰোঁ স্মুথলি।